হয়, নিশ্চয়কৈ ক'ব লাগিব। ৰাজ্যৰ সমান্তৰালকৈ হাজোতো দেখা পোৱা গৈছে ভিন্ন প্ৰান্তত শ্ৰী শ্ৰী হনুমান জয়ন্তী উদযাপন কাৰ্যসূচী। ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান জয়ন্তী উদযাপন বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি প্ৰথমটো দিন উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। কিছু এই পৰিৱেশ দেখা পাইছোঁ। লোকে লোকাৰণ্য হৈ পৰিছে ৰামদিয়াৰ আকাশ বঁটা। ইতিমধ্যে গায়ন বায়ন ঢুলীয়া সকলো এনেদৰে উলিওৱা হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতুকে বিগত বছৰৰ দৰে এইবেলিও আপোনালোকে অনুষ্ঠিত কৰিছে ৰামদিয়াত সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান জয়ন্তী উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। কি ক'ব? হয়, ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান মন্দিৰৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আমি শ্ৰী শ্ৰী হনুমান জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি এই শ্ৰী শ্ৰী হনুমান শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই হনুমান শোভাযাত্ৰা উদ্বোধন কৰিছে বিশিষ্ট সমাজসেৱক দিনমণি ভাণ্ডাৰকাৰ ছাৰে। আজি সম্পূৰ্ণ হনুমান বন্দনেৰে মুখৰিত হৈছিলে ৰামদিয়াৰ আকাশ বঁটা। আৰু অহাকালি আমি মূল কাৰ্যসূচী হনুমান জয়ন্তী আমি উদযাপন কৰিম। আৰু এই হনুমান জয়ন্তী আমি সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ৰামদিয়াত যিহেতুকে সাৰ্বজনীনভাৱে উদযাপন কৰা হৈছে, বিশেষ সাৰ্বজনীনভাৱে উদযাপন কৰা শ্ৰী শ্ৰী হনুমান জয়ন্তী। আজি লোকে লোকাৰণ্য পৰিৱেশ প্ৰথমটো দিনা কাৰ্যসূচী এনেদৰে ঢুলীয়া গায়ন বায়নে হনুমান মহাপ্ৰভুজনাৰ যি মহাপ্ৰভু হনুমান জয়ন্তীৰে বন্দনাৰে এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে ৰামদিয়াৰ আকাশ বঁটা। দেখুৱাইছোঁ এনেদৰে ভক্তিৰ ৰসত বিলীন হৈছে ৰামদিয়াত। হরে রাম 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 হরে 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 কৃষ্ণ হয়, এনেদৰে ৰামদিয়াত যিহেতুকে অনুষ্ঠিত কৰা হৈছে 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান জয়ন্তী। ভাৰতীয় সনাতন ধৰ্মৰ বিশ্বাসত হনুমান এজন সৰ্বশ্ৰেষ্ঠ বীৰ, এজন জ্ঞানী আৰু এজন বিনয়ী দেৱতা। শ্ৰীৰাম ভগৱানৰ যেতিয়া ভাতৃ লক্ষ্মণ অচেতন হৈছিল, ভগৱানৰ ভাতৃক বচোৱাৰ দায়িত্ব হনুমানে লাভ কৰিছিল। যেতিয়া সীতাক উদ্ধাৰৰ কাৰণে ৰাৱণৰ ৰাজ্যত সীতাক আৱিষ্কাৰ কৰাৰ প্ৰয়োজন হৈছিল, সেই সময়তো ভগৱান শ্ৰীৰামে হনুমানকেই সেই দায়িত্ব অৰ্পণ কৰিছিল। সেইজন হ'ল হনুমান, যি জুয়ে নুপুৰে, পানীত ডুবি নমৰে, যাৰ সকলো দেৱতাৰ শক্তি তেওঁৰ লগত আছিল, যি পৃথিৱীৰ ভিতৰত এজন শ্ৰেষ্ঠ জ্ঞানী দেৱতা হিচাপে পৰিগণিত হৈছিল, কিন্তু কেতিয়াও অহংকাৰ নাছিল। হনুমানে তেওঁৰ শক্তি, তেওঁৰ জ্ঞান, তেওঁ কৰ্মৰে কেতিয়াও পৰিচয় দিয়া নাছিল। আনকি যেতিয়া ৰাৱণৰ ৰাজ্যত সীতাক উদ্ধাৰ কৰিবলৈ হনুমান গৈছিল আৰু সীতাই তুমি কোন বুলি হনুমানক প্ৰশ্ন কৰিছিল, তেতিয়া হনুমানে এটাই উত্তৰ দিছিল, সেয়া হ'ল ৰামৰ সেৱক। গতিকে গোটেই হনুমান যদি আমি গোটেই জীৱন বা তেখেতৰ গোটেই পৰিক্ৰমাটো আমি লক্ষ্য কৰোঁ, যে হনুমানে নিজৰ শক্তি, নিজৰ সূৰ্য বীৰ্য বা নিজৰ জ্ঞান গৰিমাক লৈ কেতিয়াও তেওঁ ব্যস্ত নাছিল। তেওঁ আছিল ৰাম ভক্ত আৰু তেওঁ আছিল ৰাম সেৱক। গতিকে হনুমান জয়ন্তীৰ এই সময়ত মই সমূহ ৰাইজক এটাই বিনম্ৰ অনুৰোধ কৰিম, যদি হনুমানক প্ৰকৃত উপাসনা কৰা হয়, তেতিয়াহ'লে আমি সকলোৱে মনৰ পৰা অহংকাৰ দূৰ কৰিব লাগিব, আমি বিনয়ী হ'ব লাগিব, আমি জ্ঞানী হ'ব লাগিব। আৰু এটা কথা আছে যে আধ্যাত্মিকতাৰ আমি যিটো কথা কওঁ, সেইটোৰ সকলোতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। কাৰণ অহংকাৰে দেৱতাক অসুৰ সজাব পাৰে, কিন্তু বিনম্ৰতাই অসুৰকো দেৱতা সজায়। সেই গুণটো হনুমানৰ আছিল। গতিকে ৰাইজে হনুমানৰ সেই চৰিত্ৰ অনুধাৱন কৰক, প্ৰত্যেক ব্যক্তিৰ হৃদয় হনুমানৰ আদৰ্শ আৰু দৰ্শনেৰে নিজকে সজ্জিত কৰক, সমাজ সুন্দৰ কৰক, হনুমান উপাসনা কৰক, সেই মোৰ আশা থাকিল। ধন্যবাদ। যিহেতুকে আজি প্ৰথমটো দিন ভক্তিৰ ৰসত বিলীন হৈছে, আজি প্ৰথমটো দিনৰ কাৰ্যসূচীত উলিওৱা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাৰ কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আহি আমি উপস্থিত হৈছিলোঁ ৰামদিয়াৰ পৰা। মই মৃদুল মজুমদাৰ, ইউনিভাৰ্চিটি 24।